গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰত বিশ্ব শিশু দিৱস উদযাপন। ইউনিচেফৰ উদ্যোগ তথা ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ সহযোগ। লুইতৰ পাৰত ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ কাৰ্যালয় উদ্বোধন। ইউনিচেফৰ উদ্যোগত আৰু ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ সহযোগত বুধবাৰে পুৱা 10:30 বজাৰ পৰা দিনৰ 1 বজালৈ গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ বাকৰিত বিশ্ব শিশু দিৱস উপলক্ষে অনুষ্ঠিত হয় এখন সভা। ইয়াৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় এখন প্ৰীতি ভলীবল প্ৰতিযোগিতাৰ। সভাত উপস্থিত থাকিল ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক তথা ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ জন্মদাতা অভিজিত ভট্টাচাৰ্য, ইউনিচেফৰ যুৱ অধিবক্তা জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফৰিন, ইউনিচেফৰ মুখ্য ক্ষেত্ৰ বিষয়া ডক্টৰ মাধুৰ্য জনাথন, অসম চৰকাৰৰ ক্ৰীড়া সচিব কৌচাৰ জে হিলালী আদি বিশিষ্ট ব্যক্তি। আটায়ে শিশুৰ ওপৰত মূল্যৱান বক্তব্য প্ৰদান কৰাৰ লগতে অভিজিত ভট্টাচাৰ্যই ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ জন্ম, বিগত 4 বছৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ অভিজ্ঞতাৰ কথা সোঁৱৰিলে এই সভাত। ব্ৰহ্মপুত্ৰ ভলীবল লীগক বিশ্ব ভলীবল সন্থাই পৃথিৱীৰ ভিতৰতে তৃণমূল পৰ্যায়ৰ সৰ্ববৃহৎ লীগ বুলি স্বীকৃতি প্ৰদান কৰাৰ কথা, পৰ্তুগালত সদ্য সমাপ্ত বিশ্ব ভলীবল মহাসভালৈ নিমন্ত্ৰিত হৈ সভাত কিদৰে ব্ৰহ্মপুত্ৰ ভলীবল লীগক সগৌৰৱেৰে দাঙি ধৰিলে ইত্যাদি অনেক কথা ভাষণ প্ৰসংগত কৈ উপস্থিত থকা আটাইকে মন্ত্ৰমুগ্ধ কৰি ৰাখে। সভাৰ অন্তত অনুষ্ঠিত হ'ল প্ৰীতি ভলীবল প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত অলপতে সমাপ্ত হোৱা স্কুল নেশ্যনেল ভলীবল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা 17 বছৰ অনুৰ্ধৰ অসমৰ ছোৱালী দলটোৱে গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ ছোৱালী দলক 2-0 ছেটত পৰাজিত কৰি বিজয়ীৰ সন্মান লাভ কৰে। অসম দলটোৱে এইবেলি কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'বলৈ সক্ষম হোৱাত উপস্থিত থকা ক্ৰীড়াপ্ৰেমীয়ে তেওঁলোকক ভূয়সী প্ৰশংসা কৰাৰ লগতে অসম ভলীবল মিছন 100ৰ পৰা আটাইকে গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। অসমৰ বিভিন্ন জিলাৰ খেলুৱৈয়ে উক্ত দলত অংশগ্ৰহণ কৰিছিল, সেইবাবে জিলাসমূহৰ খেলুৱৈসকলৰ প্ৰশিক্ষকসকলকো গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে খেলুৱৈসকলে ব্ৰহ্মপুত্ৰ ভলীবল লীগত অংশগ্ৰহণ কৰিছিল। ইফালে সন্ধিয়া খাৰঘুলিত লুইতৰ পাৰত ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ এটি কাৰ্যালয় আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিত ভট্টাচাৰ্যই। এতিয়াৰে পৰা দৃষ্টিনন্দন কাৰ্যালয়টোৰ পৰাই ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ কাম কাজ চলি থাকিব বুলি অসম ভলীবল মিছন 100ৰ সম্পাদক প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ জয়ন্ত শৰ্মাই জনাইছে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ প্ৰতিষ্ঠাপক সদস্য অম্বা শইকীয়া পাটগিৰি, আতৱাৰ হুছেইন, গুণজিৎ শৰ্মা, জয়ন্ত শৰ্মা, দেৱজিৎ ডেকা, দীপক কুমাৰ দাস, সঞ্জীৱ শৰ্মা, ভিঘু কুমাৰ কলিতা, ভাস্কৰজ্যোতি মহন্ত, ৰাহুল সত্যজিৎ বৰা, আইনুল হক আদি। দীপক কুমাৰ দাসৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।